আচ্ছা এতিয়া যে 10,000 টকাটো পালে আকৌ ভৱিষ্যতে মই 25,000 টকা দিম বুলি কোনে কোনে ভাবি আছে এইটো ভাবি আছে 25,000 টকাটো আমি কেনেকে পাম আকৌ কেনেকে পাম কি কষ্ট কৰিব লাগিব কালি মই বিশ্বনাথত গৈছিলো এগৰাকী মহিলাই মোক কৈছে যে মামা আপুনি 10,000 টকাটো দিলে মই ভাল মোবাইল এটা কিনিম আৰু এতিয়া মোবাইল কিনিলে পাব নেকি পিছত 25,000 টকাটো পাব নেকি একদম বুজি পাইছে হসাই এইফালে বুজি পাইছে নে নাই পাইছে ঠিক আছে যদি পাইছে তেতিয়ালে মই আৰু অলপ ভাল কৰি বুজাই দিও হ'ব আপোনালোকক আমি চেক যোগে বিতৰণ কৰিম মিটিঙৰ পিছতে আপোনালোকক আমি চেক দিম আপোনালোকে আজিয়ে ঘৰত চেকখন লৈ যাব চেকখন লৈ যোৱাৰ পিছত আপোনালোকে চিন্তা কৰিব যে আমি কি কাম কৰিব পাৰো যদি আমি আজিয়ে গৈ মোবাইল কিনি দিলো তেতিয়ালে হাঁহে আৰু কণী নিদিব হাঁহটোৱে মৰি থাকিব হাঁহটোৱে কণী দিব লাগে না নাই এতিয়া এই 10,000 টকাটো লৈ আমি বহুত মহিলাক যাৰ তিনটাতকৈ বেছি সন্তান তেওঁলোকক এই আঁচনিটো আমি দিয়া নাই কিয় দিয়া নাই ঘৰত যদি তিনটা বাচ্চাই আছে কেনেকে তেওঁলোকে প্ৰডাকশন কাম কৰিব উৎপাদনৰ কাম কৰিব জনজাতীয় লোকসকলক আমি 4টা দিছো বাগিচাৰ লোকক 4টা দিছো বাকি 3টা কাৰণ যিমানে সন্তান বেছি হ'ব দেউতাক মাকৰ দায়িত্ব হিমানে বেছি তেওঁলোকে উৎপাদনমূলক কাম কৰিব নোৱাৰিব আমাৰ আঁচনিটোৰ লক্ষ্য হৈছে যে আমি আপোনালোকক আজি 10,000 টকা আপোনালোকক দিম আৰু আপোনালোকে অহা 1 বছৰ এই 10,000 টকাটো সৎ ব্যৱহাৰ কৰিব কোনোবাই হালত দিব কোনোবাৰ গিৰিয়েক বা স্বামীৰ ব্যৱসায় আছে তাতে 10,000 টকাটো দিব কোনো আপত্তি নাই বেয়া কামত খৰচ কৰিব নালাগে ভাল কামত খৰচ কৰাত কোনো আপত্তি নাই ঘৰত যদি মোৰ বাগিচা আছে ক্ষুদ্ৰ চাহ খেতি আছে তাতো লগাই দিয়ক কোনো অসুবিধা নাই হালত কৰক মুৰ্গী কৰক কণী কৰক ব্যৱসায় কৰক 1 বছৰ পিছত আমি আপোনালোকৰ ঘৰে ঘৰে আহি পৰীক্ষা কৰিম আমি আপোনালোকক সুধিম যে আপোনালোকে টকাটো ক'ত ব্যৱহাৰ কৰিলে যিসকল আই মাতৃয়ে এই টকাটোৰ সৎ ব্যৱহাৰ কৰিব অহা বছৰ তেওঁলোকক আমি 25,000 টকাকৈ তেওঁলোকক আমি আগবঢ়াম এই 25,000 টকাৰ 12,500 মই বেংকৰ পৰা আনি দিম 12,500 চৰকাৰৰ পৰা দিম চৰকাৰৰ টকাটো ঘূৰাই দিব নালাগে বেংকৰ টকাটো ঘূৰাই দিব লাগিব কিন্তু সুদ দিব নালাগে বেংকৰ সুদটো চৰকাৰে দিব মাত্ৰ মূলটো আপোনালোকে ঘূৰাই দিব আৰু যিসকলে সুন্দৰভাৱে এই 25,000 টকাৰ সৎ ব্যৱহাৰ কৰিব তেওঁলোকক তৃতীয় বছৰটোত আমি 50,000 টকা কৰি আমি আগবঢ়াম হাঁহে যেনেকে কণী পাৰে এই 10,000 টকায়ো দুবাৰ কণী পাৰিব এবাৰ 25,000 কণী পাৰিব এবাৰ 50,000 টকাৰ কণী পাৰিব কণী পাৰিব লাগে না নাই লাগে যদি কণী পাৰিব লাগে আমাৰ হাঁহটোক অলপ খাদ্য বস্তু খুৱাব লাগিব আৰু তাৰ অৰ্থটোৱে হ'ল যে এই টকাটোৰ আপোনালোকে সৎ ব্যৱহাৰ কৰিব লাগিব কাকো খুৱাব নালাগে মাত্ৰ নিজে নাখালে হ'ল নিজে ইয়াক ভাল কামত লগালে হ'ল কোনে কোনে ভাল কামত লগাব সবে লগাব আৰু কোনে কোনে মোবাইল কিনিব যোনে মোবাইল কিনিব তাক মই আৰু 2,000 টকা দি দিম যাতে ভাল মোবাইল এটা পায় কোনে কোনে মোবাইল কিনিব পিছফালে কোনোবাই মোবাইল কিনিব নেকি নিকিনে কোনে কোনে নিকিনে হাত দাঙক আচ্ছা ৰঞ্জিত দা মোবাইল দোকানীটো ব্যৱসায় বেয়া হৈ গ'ল এতিয়া মোবাইল দোকানীবিলাকে নকলে হ'ল মামাক অহাবাৰ ভোট নিদিও বুলি সবে আশা কৰি আছে যে আজি উদ্যমিতাৰ টকা হ'ব আই মাতৃসকলে ফেচবুক চাবৰ কাৰণে মোবাইল কিনি ল'ব
নিকিনিব দেই কোনেও ঠিক আছে ভাল কৰি টকাটো ব্যৱহাৰ কৰক আমি আপোনালোকক অহা বছৰ আৰু 25,000 টকা তাৰ পিছত আমি আপোনালোকক আৰু 50,000 টকা দিম মই আপোনালোকক জনাবলৈ পাই ভাল পাইছো যে সমগ্ৰ অসমতে এই আঁচনিটোৰ জৰিয়তে প্ৰায় 30 লাখ এগৰাকী দুগৰাকী নহয় 30 লাখ মহিলা উপকৃত হ'ব বিহালীত কিমান পাব একা আজি 23,300 গৰাকী মহিলাই আজি বিহালীত 10,000 কৰি লাভ কৰিব তাৰ মানে 230 কোটি টকা মোৰ ঘৰত আহোতে 10,000 লাগে কিন্তু যদি 10,000 আৰু 23,000 পূৰণ কৰি দিয়ে 230 কোটি টকা আজি বিহালী সমষ্টিত আপোনালোকে 230 কোটি টকা লাভ কৰিব আমি সকলোৱে যদি টকাটো হিসাব কৰো এজনৰ ঘৰত 10,000 আহিব কিন্তু সকলোৱে যোগ বিয়োগ কৰি দিলে 230 কোটি টকা আজি আমাৰ বেংকটোত লেনদেন হ'ব প্ৰথম হ'ল আৰু বিহালীত এই আঁচনিটো ৰূপায়ণ কৰাৰ বাবে মই আমাৰ সাংসদ ৰঞ্জিত দত্ত আৰু বিধায়ক দিগন্ত ঘাটোৱাল ডাঙৰীয়াকো ধন্যবাদ জনাইছো এটা দীঘলীয়াকৈ হাত চাপৰি বজাই দিয়ক তেখেতসকলৰ কাৰণে আপোনালোকে যিমানে উৎসাহ দিব আমাৰ মানুহে সিমানে দুগুণ উৎসাহেৰে কাম কৰিব আপোনালোকে আমাক যেতিয়া আশীৰ্বাদ কৰে আমাক আপোনালোকে ভোট দিয়ে তেতিয়া আমি আপোনালোকৰ কাৰণে দুগুণ উৎসাহেৰে কাম কৰাৰ বাবে চেষ্টা কৰো আপোনালোকে আশীৰ্বাদ দি থাকিব যাতে অনাগত দিনতো আপোনালোকৰ কাৰণে আমি এনেকৈ কাম কৰি গৈ থাকিব পাৰো আমি এখন নতুন অসম নিৰ্মাণ কৰিব পাৰো আৰু আমাৰ অসমখনক আগুৱাই লৈ যাব পাৰো বিহালীত আমাৰ সমজিলা হ'ল খুব কম দিনৰ ভিতৰতে বিহালীত আমাৰ ৰেভিনিউ সাৰ্কুল এটা হ'ব গৈ আছে ইলেকশ্যনৰ সময়ত মই 100 কোটি টকাৰে বিহালী ৰাস্তা ঘাট বনোৱাৰ প্ৰতিশ্ৰুতি দিছিলো 50 কোটি টকা মই মুকলি কৰি দিছো আৰু কম দিনৰ ভিতৰতে আৰু 50 কোটি টকা মই বিহালী সমষ্টিলৈ মুকলি কৰি দিম বিহালীত নতুন কলেজ হ'ব আৰু ইলেকশ্যনৰ সময়ত মই আপোনালোকক কৈছিলো যে ৰেলৱে ষ্টেচনত ৰেল ৰখাব লাগিব তাৰো কাম মই কৰি আছো ভগৱানে কৰিলে সেই কামো আপোনালোকৰ হৈ যাব অৰ্থাৎ যি কথা কওঁ সেই কথাবিলাক আমি পূৰণ কৰোঁ কংগ্ৰেছৰ মানুহবিলাকে মোক মাজে মাজে কৈ থাকে এই হিমন্ত বিশ্ব শৰ্মাই সপোনত যি দেখে তাকে কৈ থাকে আৰু সঁচা কথা মই সপোনত যি দেখো ৰাতিপুৱা তাকে বাস্তৱত ৰূপায়ণ কৰাৰ বাবে চেষ্টা কৰোঁ সেইকাৰণে যিবিলাক কাম কংগ্ৰেছে অসম্ভৱ বুলি ভাবে মই তাক সম্ভৱ বুলি ভাবো কাৰণ মই বিশ্বাস কৰোঁ আমি সকলোৱে লগ লাগি আমি আকাশো চুব পাৰোঁ যোৱা কেইদিনমান আগত এডভান্টেজ অসম সন্মিলন হৈছিল 5,25,000 কোটি টকা অসমত বিনিয়োগ হ'ব আমাৰ ল'ৰা ছোৱালীয়ে কাম কাজ পাব আৰু মই সেই সন্মিলনতে কৈছিলো যে অসমৰ 40 লাখ আত্মসহায়ক গোটৰ সদস্যসকলক যদি আমি ভালকৈ উৎপাদনমূলক কামত ব্যৱহাৰ কৰিব পাৰো অসমে এক নতুন দিগন্তলৈ গতি কৰিব আজি আপোনালোকক আমি 10,000 টকা ব্যক্তিগত ৰূপে দিছো কিন্তু গ্ৰুপৰ জৰিয়তে আপোনালোকে যি লোন পাব লাগে ৰিভলভিং ফান্ড পাব লাগে এইবিলাকো আপোনালোকে পাই থাকিব অৰ্থাৎ এই আঁচনিটো পোৱাৰ কাৰণে আপোনালোকৰ সহায় হ'ব কিন্তু তাৰ লগে লগে আপোনালোকে আমাৰ গ্ৰুপবিলাকৰ জৰিয়তে বিভিন্ন ধৰণে আপোনালোকে সহায় পাই থাকিব আমি অসমত 2,17,000 আত্মসহায়ক গোটক বেংক চৰকাৰ সিড মানি এই গোটেইবিলাকৰ জৰিয়তে ইতিমধ্যে 1,090 কোটি টকা আমি আগবঢ়াইছো আত্মসহায়ক গোটবিলাকৰ কাৰণে ই-কমাৰ্চ প্লেটফৰ্ম ঠিক কৰিছো আৰু মই অত্যন্ত আনন্দিত যে আমাৰ অসমত আমি বেংকৰ জৰিয়তে মহিলা গোটসমূহক 17,000
114 কোটি টকা ঋণ দিছিলোঁ আৰু আচৰিত পাব যে মহিলাসকলে 99% 99% মহিলাই বেংকক লোন ঘূৰাই দিছে আজি আমাৰ অসমৰ মহিলাৰ শক্তি 17,000 কোটি টকা বেংকৰ পৰা লোন লৈছে কোনেও বেংকৰ টকা খোৱা নাই তেওঁলোকে বেংকক টকা উভতাই দিছে মই ভাবো সেই ধৰণে আজিও যদি এই ধৰণে আমি এই 10,000 টকাৰ উচিত ব্যৱহাৰ কৰোঁ ভৱিষ্যতে 25,000 টকাৰ বাবে নিজকে যোগ্য কৰি তোলো আৰু ভৱিষ্যতে 50,000 টকালৈকে নিজক যোগ্য কৰি তোলো তেতিয়াহ'লে আমি সঁচাখচি লাখপতি বাইদেউ হৈ যাম হ'ব লাগে না নাই লাখপতি বাইদেউ লাষ্টত সকলোৰে কাৰণে নহয় আন সকলৰ কাৰণে কৈছো লাহে লাহে অসম চৰকাৰে আমাৰ আঁচনিবিলাক 3টাতকৈ কম থকা বাচ্চাৰ ঘৰতহে দিব 3টাতকৈ বেছি বাচ্চাৰ ঘৰত জন্ম হলে ভৱিষ্যতে অৰুণোদয় আদি পোৱাও দিগদাৰ হ'ব সেইকাৰণে আমাৰ যিবিলাকৰ ঘৰত 8টা 9টাকৈ কেতিয়াবা বাচ্চা জন্ম হয় তেওঁলোকক মই অনুৰোধ কৰিম যাতে নতুন বিয়া হোৱা ছোৱালীবিলাকে 2টাতকৈ যাতে বেছি বাচ্চা জন্ম নিদিয়ে কাৰণ ৰেলখন ইয়াতে ৰখি গ'লে ভাল আছিল নে মাজত আমাৰ এই আঁচনিটোৰ জৰিয়তে আমি অসমৰ মহিলা সমাজলৈ আৰু এটা বাৰ্তা প্ৰেৰণ কৰিছো যে আমি যাতে অত্যাধিক ঘৰত শিশুৰ জন্ম নিদিও আমাৰ কিছুমান পৰিয়ালত বিভিন্ন কাৰণত এতিয়াও 6-7টা বাচ্চা জন্ম হয় লাহে লাহে চৰকাৰে যাৰ ঘৰত 6-7টা বেছি বাচ্চা জন্ম হয় লাহে লাহে চাউলো বন্ধ হ'ব তেওঁলোকৰ কাৰণে অৰুণোদয় আঁচনিও বন্ধ হ'ব মহিলা উদ্যমিতাও নাপাব যাৰ হৈ গ'ল তেওঁলোকৰ কাৰণে কোৱা নাই যি নতুনকৈ বিয়া হৈছে যাৰ হৈ গ'লটো হৈ গ'ল ভগৱানে দিলে আল্লাহ দিলে কি কৰিব এতিয়াতো আৰু উপায় নাই হয়নে নহয় কিন্তু নতুনকৈ বিয়া হোৱা ছোৱালীবিলাকক আমি শিকাব লাগিব যাতে 2টা বা 3টাতকৈ বেছি বাচ্চা